হোলীৰ আনন্দৰ মাজতে গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা হাতত চোকা অস্ত্ৰ লৈ যুৱকৰ অতপালি ৰাজু ৰয় নামৰ যুৱকজনে ৰঞ্জন শৰ্মা নামৰ যুৱকজনক কৰে চুৰিকাঘাত খুৰাৰ বটল ৰাজপথত ভাঙি দিয়াৰ বাবে এই ঘটনা সংঘটিত হৈছে সাৰ্ভেৰ ৰাজপথত সংঘটিত হৈছে এই ঘটনাস্থলীত উপস্থিত হৈছে হাতীগাঁও আৰক্ষী এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা এয়া দৃশ্যসহ দেখুৱাইছো হোলীৰ আনন্দৰ মাজতে গুৱাহাটী মহানগৰীত পুনৰ এই ঘটনা সংঘটিত হৈছে হাতত চোকা অস্ত্ৰ লৈ অতপালি দেখুৱাইছে যুৱকে ৰাজু ৰয় নামৰ যুৱকজনে ৰঞ্জন শৰ্মা নামৰ এজন যুৱকক কৰে আক্ৰমণ আৰু এয়া দৃশ্যসহ দেখুৱাইছো হোলীৰ আনন্দৰ মাজতে পুনৰ গুৱাহাটী মহানগৰীত এই ঘটনা সংঘটিত হৈছে কালিৰ দিনটোতো আমি দেখুৱাইছিলো যে মহানগৰীত কেইবাটাও অতপালিৰ ঘটনা সংঘটিত হৈছে যুৱতীক বিশেষকৈ অতপালি সৃষ্টি কৰা মহানগৰীত দেখিবলৈ পোৱা গৈছিল আৰু অনুৰূপ ঘটনা এয়া সাৰ্ভেত সংঘটিত হৈছে মহানগৰীত পুনৰ হাতত চোকা অস্ত্ৰ লৈ অতপালি দেখুৱাইছে যুৱকে এই দৃশ্য বন্দী হল কেমেৰাত এয়া দৃশ্য চাওক এক্সক্লুসিভ দৃশ্য দেখুৱাইছো মহানগৰীত পুনৰ হাতত চোকা অস্ত্ৰ লৈ অতপালি দেখুৱাইছে যুৱকে হোলীৰ আনন্দৰ মাজতে এই ঘটনা সংঘটিত হৈছে মহানগৰী গুৱাহাটীত সাৰ্ভেৰ ৰাজপথত এই ঘটনা সংঘটিত হয় এগলা হেৰি কৰিছে আজি ফেমাছ হৈ গ'ল কালি এটা হৈছে আজি লুকাব নালাগে দে দেখো নতুনখান লোৱাতে লুকোৱা নাই কি নাম কাজি লাগিছে দাদা মানুহবিলাকে সেইকাৰণে আহিছোঁ মই মানে নিজৰ ৰাগটোক আৰু কণ্ট্ৰলিং কৰিব পৰা নাই আজি মই এনেকুৱা হ'লোঁ আজি মই লাইফতো মই ভাবা নাই যে মই এনেকুৱা কিবা মোৰ এটা বদনাম হ'ব আজি হৈয়ে গ'ল মই নিজৰ ৰাগটো মই নিজে কণ্ট্ৰলিং নিয়ন্ত্ৰণ তেতিয়া মোক পুৰা পইচা নাই দিয়া আমুক মই লাজ পাইছোঁ আমুক দেগৰাকী কল বকি আছে আৰু চোৱা তুমি তোমাৰ পাৰ্চনেল মেটাৰ আমি নাজানো তুমি সেই বস্তু চাফা কৰি দিয়া আৰু সি চাফা কৰিলে চাফা কৰি মেলি গ'লগৈ অকণ আকৌ এইবাৰ চুৰিখন লৈ মাৰিবলৈ আহি আছে মানে বস্তুটো মই একো গমেই নাপালোঁ কি হ'ল সিহে জানে যি হৈছে আৰু মই এতিয়ালৈকে 11 খালি পৰিৱেশ দুখ পাইছোঁ অলপ বাকী একো নাই এইটো ধৰি লওক 10-15 মিনিট আগত এখেতক মাৰি আছিলে চুৰি দি সানি আছিল তাৰপিছত আমি চিঞৰিলোঁ গাড়ী ৰখাই কিনি এখেতে পৰি গ'ল আমি নিচিঞৰিলে আৰু মাৰি পেলালে হয় আমি চিঞৰি দিলোঁ বেচেৰা বাছিল তথাপি ইয়াত সানিছে হাতত লাগিছে পিঠিটো সানি আছিল আপোনাক ক'ত দুখ পালে আপুনি এই যে লং পেণ্টটো ফুটা হৈছে তাতে সানিছে নেকি আপোনাক মই দেখিছোঁ কিন্তু সানি থকা আমি চিঞৰি দিলোঁ কাজি এখন মানে মই ফাৰ্ষ্টতে মাল ল'ব আহিছোঁ মোক এজনে পইচা দিছে কিন্তু মইতো মাল নাখাওঁ মই নাজানো কোনটো মালৰ কিমান দাম মই ইমান নাজানো মই আহিছোঁ মালৰ কথা কৈছোঁ এইটো মালৰ বোলে দাম বোলে কম হৈ গ'ল পইচা মই এতিয়া বিহাৰ দিছে তাৰপিছত মই খং উঠি গ'ল না এটা দুটা মালৰ কথা কৈ এটা বিহাৰ দিলে মই তাতে মানে দলিয়াই আৰু ভাঙাৰ পিছত মানে এইটো দাদাই কয় ঐ তই কিয় বেটো হৈছোঁ তই এইটো চাফ কৰ মই চাফ কৰিছোঁ অলপমান দমত কথা কৈছে মই এইটো সহ্য হোৱা নাই মই তাতে গ'লোঁ তাতে যাই অলপ ৰাগ দেখাইছোঁ ইহঁতে কৈছে তই যদি ইয়াতে ৰাগ দেখাব তাতে কিয় একো কৰিব পৰা নাই বুলি কৈছে মই এইটোতো খং হৈছে এইকাৰণে মই ৰুমৰ পৰা আৰু আমাৰ এইখন লৈ আহিলোঁ অস্ত্ৰখন লৈ আহিলোঁ আহি কিনে এনেকুৱা মই অলপ মানে ভয় দেখালোঁ দাদা মোক দেখাৰ লগে লগে কৈ আছে এই মই আহিলোঁ তেতিয়া দাদা ক'ল ইয়াকে দিমেই নেকি মাৰি কিনা এনেকৈ কৈছে তেতিয়া মই ৰাগ উঠি গ'ল মাৰি দিয়া কথা শুনি কিনে মই চাকুটো মই পিছফালে লৈ আহিছোঁ এইটো মই ওলাই কিনে ই দাদা দৌৰিছে মই পিছে দৌৰালোঁ এনেকুৱা কৰিছোঁ অলপমান প্ৰশাপ মই কৰিছোঁ নকৰা নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ